In the midnight glow where the stars align, we lose ourselves in the rhythm divine. Underneath the sky painted with dreams, we're chasing the echoes of silent screams. Caught in the spell of the cosmic night, where fantasies bloom in a pale moonlight. We let go of all we know and dance in the stardust's gentle flow. Dancing in the stardust, we're weightless and free in a world of wonders. Just you and me. Sunday morning, ৰাতিপুৱাই গা পা ধুই আজি পুৱাই ওলাই যাব লাগে আৰু সন্ধিয়া আহি ঘৰ সোমাও। গতিকে গোটেই কামখিনি পেণ্ডিং হৈ থাকে, এটা দিনতে কৰি শেষ কৰিব লগা হয়। গতিকে গোটেই দিনটো আজৰিয়ে পাবলৈ বহুত বেছিয়ে প্ৰব্লেম হৈ যায়। আৰু যিহেতু সদায় ৰাতিপুৱা ভাত খাই যোৱা হয়, কাৰণ যিহেতু গোটেই দিনটোৰ কাৰণে ওলাই যোৱা হয়, সেইকাৰণে সানডে হলে বা হলিডে থাকিলে মই ব্ৰেকফাষ্টটো কেতিয়াও স্কিপ নকৰোঁ পৰাপক্ষত। যদি গা চা বেয়া হৈ থাকে তেতিয়া বেলেগ কথা, কিন্তু মই একদম খুব ধুনীয়া স্পেচিয়েল ব্ৰেকফাষ্ট মোৰ কিচেনত মই বনাওঁ, যাতে মোৰ মানুহজনে আৰু মোৰ ছোৱালীয়ে খাই বহুত বেছি ভাল পায়। মই পুৰি এইবিলাক বস্তু ইমান নাখাওঁ বাৰু, মোৰ অকণমান গেছৰ প্ৰব্লেম আছে সেইকাৰণে, কিন্তু সিহঁতে খাই বহুত বেছি ভাল পায়। সেইকাৰণে আৰু সিহঁতে খাই ভাল পোৱা বস্তুবিলাক বনাই দিবলৈ পালে মাক হিচাপে মোৰ বহুত বেছি ভাল লাগে। সেইকাৰণে মই ৰাতিপুৱা যিমান মোৰ কাম থাকিলেও ব্ৰেকফাষ্টটো মই কেতিয়াও স্কিপ নকৰোঁ, খুব ধুনীয়াকৈ বনাওঁ। আৰু আজি এয়া ৰাতিপুৱা পুৰি বনালোঁ আৰু ইফালে পোলাও অলপমান বনাওঁ বুলি ভাবিছোঁ। এটা অমিতা আছিলে, গতিকে খাহী মাংসৰ লগত অমিতা আৰু লগতে পোলাও আৰু পুৰি খুব ধুনীয়া কম্বিনেশ্যনত আজি বনাম। আৰু মোৰ আজি পাকঘৰত গাজৰ নাই, আছে বুলি ভাবিছিলোঁ, বনাবলৈ লোৱাৰ পিছতহে দেখিছোঁ গাজৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে আজি গ্ৰীণ পোলাওৱে হ'ব, গোটেইখিনি গ্ৰীণ। কিন্তু কেতিয়াবা দেখিবলৈও ভাল লাগে এনেদৰে গ্ৰীণ, কিন্তু যদি গাজৰটো দিয়া যায় পোলাওটো দেখিবলৈ আৰু বেছি কালাৰফুল হয়, ভাল লাগে। আৰু এইফালে খাহী মাংসখিনিও একদম চিম্পলকৈ বনাইছোঁ, বহুত বেছি মানে মছলা দি বনোৱা নাই, অমিতা দি বনাইছোঁ। পোলাও এইফালে হৈ গ'ল, পোলাওখিনি হোৱাৰ পিছত অকণমান ঘিউ ঢালি দিছোঁ, বেছি ঘিউ ইউজ কৰা নাই সেইকাৰণে। আৰু ইফালে মাংসও হৈ গ'ল, খুব ধুনীয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। মই যিহেতু পুৰি তেনেকৈ নাখাওঁ, সেইকাৰণে মোৰ কাৰণে পোলাও আৰু মাংস, আৰু সিহঁতৰ কাৰণে পোলাও মাংস আৰু লগতে গৰম গৰম ফুলা পুৰি। টেষ্টি নে? বহুত টেষ্টি নে? অকণমান টেষ্টি, বহুত টেষ্টি। খোৱা। উইণ্টাৰ যিহেতু ষ্টাৰ্ট হৈছে, গতিকে অকণমান গাৰু টুচক এইবিলাক ৰ'দত দিলে ৰাতি শুই অকণমান মজা লাগে সেইকাৰণে। আৰু এইফালে আচাৰ যদি বনোৱা হয়, এইটো আৰু কেইদিনমানৰ কাৰণে পূৰা কাম থাকে, আচাৰৰ বটল ৰ'দত দিয়া। আৰু এইফালে জোতা চেণ্ডেল সকলোখিনি ধুই মচি কাচি 1 উইকৰ কাৰণে ৰেডি কৰা। ছোৱালীটো বাৰু ডেইলি কৰিব লাগে, কাৰণ আজি কৰি দিয়া হয়, আকৌ কাইলৈ স্কুল যোৱাৰ পিছতে পূৰা একদম বালিয়ে ধূলিয়ে একদম অৱস্থা নাইকিয়া কৰি আনে। আৰু এইফালে গাড়ী চাৰি ধোৱা হৈ গ'ল। আৰু ছোৱালী মানে আজিকালি নতুনকৈ তাৰক মেহতা চিৰিয়েলখন তাই বহুত বেছি ভাল পাইছে চাই, সেইকাৰণে একদম সেইখন চোৱাত ব্যস্ত। আৰু এইফালে মই চাফা চিকুণ কৰাত ব্যস্ত। In the quiet of the morning, when the world begins to wake, there's a standard set in heaven that no one can forsake. It's the line by which all measures, the truth that stands alone, a guide for every heart and soul, to lead them to the throne. The measuring line by which all is known, every thought and deed, every seed that's sown. It's the truth that never wavers, the light. আৰু এইফালে যিহেতু ডাঙৰ টিভি এটা লোৱা হয় LED, আৰু সেইকাৰণে আগৰ যিটো টিভি আছিলে সেইটো যিহেতু মানে বিক্ৰী কৰি দিম দিয়া মানে কি আৰু এনেই দিয়া নিচিনা,
এনেকৈ পইচা পালোঁ অকল 1500 কিনিছিলোঁ প্ৰায় 15000 মান মানে মোৰ বিয়াতে কিনা আছিলে সেইটো টিভি হয় আৰু সেইকাৰণে পইচাকেইটা মোক দিছে মানে মোৰ টিভি আৰু 1500 টকা আৰু ইয়াৰে আকৌ 500 টকা খুজিছোঁ গতিকে 1000 টকা মোৰ 500 টকা মানুহজনৰ আৰু এতিয়া কিচেনলৈ আহিছোঁ ওপৰত আছে খুতুৰা শাক কেইপাতমান বুটলিম তাৰপিছত বৰালি মাছ আনিছে বৰালি মাছৰ লগত আজি খুতুৰা শাকৰ মজা আঞ্জা হ'বলৈ গৈ আছে আজি তেনেদৰে খাম আমাৰ কাৰণে মাছৰ জোল অকণমান দেৰিকৈ বনাম এয়া হৈছে টেঙামৰা গুটি আৰু টেঙামৰা গুটি জেলি খাই হওক আৰু দালি নহ'লে মাছত দি বহুত বেছি ভাল লাগে মই আজি দালিত দি বনাইছোঁ একচুৱেলি মানুহজন যাব পিকনিকত লগৰ ফ্ৰেণ্ডছৰ লগত সেইকাৰণে অকণমান দালি ভাত খাই যাম বুলি কৈছে যিহেতু পিকনিকত মানে হাঁহ মাংসৰ খানা আছে সেইকাৰণে কৈছে দালি ভাত অকণমান খাই যাম মাছ নাখাওঁ বৰালি মাছ যিহেতু আনিছে আৰু ৰাতিপুৱা যিহেতু খাচী মাংস খাই দিলে আকৌ বৰালি মাছ আকৌ তাত গৈ হাঁহৰ মাংস সেইকাৰণে গোটেইখিনি খাই দিলে মানে বেয়া হ'ব বুলি ভাবি পিনি সি দালি ভাত খাম বুলি কৈছে দালি ভাত খাই যাব সেইকাৰণে মই জল্দিকৈ বনাই দিছোঁ দালি ভাত আৰু আমাৰ ঘৰত কি হয় মানে যদি বিয়ালৈ যোৱা হওক সকামলৈ যোৱা হওক জলৈ যোৱা হওক ঘৰত একদম পেট ভৰাই খাই যায় তাৰ পাছতহে মানে বেলেগত খাম বুলি আশা কৰি মানে নাযায় মানে কি কথা মই নাজানো কিন্তু মানে কি কিছুমানক দেখো বিয়া থাকিলে এই আজি দুপৰীয়া ভাত খাইছ বিয়া ঘৰতে খোৱা হ'ব বা ৰাতি বিয়া ঘৰতে খোৱা হ'ব কিন্তু আমাৰ তেনেকুৱা নহয় আমাৰ খুব ধুনীয়াকৈ ঘৰত খাই বইহে মানে যাব লাগিলে বিয়া ঘৰত একোৱে নাখাব একচুৱেলি মানুহজন অকণমান খোৱা বোৱাত বহুত বেছি চখিন হয় মানে কি জধং-মধংকে যেনেকৈ তেনেকৈ দিলে খাব নোৱাৰে খাই ভাল নাপায় সেইটো কাৰণে মানে আৰু চবেইটো নিজৰ সাধ্য অনুসাৰে পাতে আয়োজন কৰে গতিকে খাবলৈ তেওঁ অকণমান দিগদাৰ পায় সেইকাৰণে মই ঘৰতেই খুব ধুনীয়াকৈ বনাই দিওঁ চব বস্তু খাই ভাল পায় আৰু মোৰ শাহুমাও অকণমান তেনেকুৱা মানে ঘৰতে খুব ধুনীয়াকৈ ভাত চাত খাই যাব আৰু পাৰিলে ডাঠকৈ গাখীৰ চাহ একাপো খাইহে ওলাব যাবলৈ In the midnight glow where the stars align, we lose ourselves in the rhythm divine. Underneath the sky painted with dreams, we're chasing voices of silent screams. Caught in the spell of the cosmic night, where fantasies bloom in the pale moonlight. We'll let go of all that we know and dance in the stardust, gentle flow. Dancing in the stardust, we're weightless and free, we're wonders. Just you and me, lost in the moment. Our spirits ignite as we twirl in the magic of the cosmic light. And the constellations will find a way through the celestial symphony. We'll sway with every step we leave our cares behind. এজোপা মোৰ ভিতৰত থকা জোপা ইমান বাহিৰত ওলাই আহিছোঁ পুৰা স্প্ৰে মাৰি আৰু এইফালে বেয়া পাতবিলাক কাটি দিব লাগিব কিছুমান পাত অকণমান বেয়া হৈছে কাটি দিব লাগিব তেতিয়া গছজোপা আৰু ধুনীয়া হয় মানে আৰু সিজোপা ডাঙৰ হৈছে মই ৰাখিছোঁ এজোপা অকণমান বেলেগ এটা টাবত আনি ভিতৰত ৰাখিম আৰু এতিয়া ওপৰলৈ আহিছোঁ শাক ছিঙিবৰ কাৰণে এইবিলাক দেখিছে নাই মোৰ ফুলবিলাক কিমান ধুনীয়া হৈছে ওপৰত ৰাখি থৈ দিছোঁ যিহেতু তলত ইমান জেগা নহয় ন সেইটো কাৰণে ওপৰতে ৰাখি থৈ দিছোঁ নিজৰ যেতিয়া ঘৰ হ'ব ভগৱানে কৰিলে সকলোবিলাক তালৈ লৈ যোৱা হ'ব এইজোপা বহুত ডাঙৰ হৈছে খুব ধুনীয়া হৈছে ভাল লাগে মানে ইমান ভাল পাওঁ নহয় মই আৰু ইয়া খুতুৰা শাক লাগি আছে আজি খুতুৰা শাকৰ লগত মাছ বনাম শাকবিলাক অলপ হৈছে আৰু বেছি ডাঙৰ হোৱা নাই বাৰু কিন্তু খুতুৰা শাকখিনি বহুত ধুনীয়া হৈছে মই দেখাই আছোঁ দেই চাব এবাৰত বেছিকৈ নালাগে কেইপাতমান চিঙিলেই হৈ যায় এয়া এখৰাহি চিঙিছোঁ আৰু সৰু খৰাহি এটাত হৈ যাব আৰু মাছৰ লগত মানে কি শাকবিলাক এনেও বেছি শাক হ'লেও ভাল নালাগে জেং লেখীয়া হৈ পৰে যে সেইকাৰণে কম শাকত বনালে বেছি টেষ্ট হয় সেইকাৰণে এয়া কেইটামান লৈ লৈছোঁ আৰু
ইফালে মেচিনত কাপোৰখিনি ভৰাই ললোঁ আৰু এতিয়া মই কিচেনৰ কামত লাগি যামগৈ মাছ কেইপিচ প্ৰথমতে ফ্ৰাই কৰি ল'ম বৰালি মাছ ফ্ৰাই কৰিবলৈ বহুত বেছি টান লাগে মোৰ তথাপি উপায় নাই বৰালি মাছ যিহেতু আনিছে গতিকে ফ্ৰাই কৰিব লাগিব আপোনালোকে কেনেদৰে বনাই কিবা জানি যদি মানে ক'বচোন ইমান ফুটে নহয় মই অকণমান কেঁচা মিঠাতেল দি কিনে ভাজোঁ আৰু যিখন ঢাকন হয় সেইখন দি ভাজোঁ নহ'লে মানে গালৈ আহি যায় কেতিয়াবা চকুটো পৰি যায় বহুত বেছি প্ৰব্লেম হয় আৰু এইফালে মাছখিনি খুব ধুনীয়াকৈ ভাজিছোঁ বহুত বেছিও ভজা নাই যিহেতু শাক দি বনাম আৰু এয়া খুতৰা শাক বাৰীৰে খুতৰা শাক বহুত বেছি টেষ্টি জোল হ'বলৈ গৈ আছে আপোনালোকে খাই ভাল পায়নে এনেদৰে আৰু ইয়াতে যি টেঙামৰা গুটি নহয় সেয়াও কেইটামান দি দিছোঁ আৰু মানে সোৱাদটো এনহেঞ্চ হ'বৰ কাৰণে বহুত বেছি ধুনীয়া লাঞ্চ বনাই আছোঁ মই আজি আজি কাপোৰখিনি মেচিনত দিলোঁ তাৰপিছত এতিয়া যিখিনি কালি ৰাতিয়ে ধুইছোঁ মানে কাপোৰবিলাক মই ছোৱালীৰ ইউনিফৰ্ম জোতাৰ মোজা গোটেইখিনি মানে মই ৰাতি কৰি থৈ দিওঁ কাৰণ কেতিয়াবা চানডে যদি বতৰ বেয়া হৈ যায় তেতিয়াহ'লে শুকাবলৈ যিহেতু প্ৰব্লেম হৈ যায় সেইটো কাৰণে মই যোনখিনি মানে মানুহজনে পিন্ধি যাব লাগে 1 উইকৰ কাৰণে মই যিখিনি পিন্ধিব লাগে আৰু ছোৱালীৰ যোনখিনি ইউনিফৰ্মৰ কাপোৰ গোটেইখিনি মই স্যাটাৰডে নাইটত পুৰা কমপ্লিট কৰি থৈ দিওঁ তেতিয়া মানে চানডে গোটেই দিনটো পালে শুকাই যায় আৰু খুব ধুনীয়াকৈ সেইকাৰণে মই এতিয়া এইখিনি কাপোৰখিনি প্ৰথমতে ৰেডি কৰি লওঁ তাৰপিছত অকণমান নভেল এখন যে কিনিছিলোঁ সেইখন অকণমান চাম আৰু মোৰ স্কুলৰো কিবা কিবি কাম আছে মানে TLM এক্সিবিশ্যন আছে গতিকে TLM বনাব আছে স্কুলত বনাইছোঁ আৰু স্কুলত 4-5টা মান অলৰেডি আমি গোটেইকেইজনীয়ে লাগি বনাইছোঁ কিন্তু অকল স্কুলতে মানে বনাবলৈ সময়টো নিমিলেগে কাৰণ যিহেতু স্কুলত ক্লাছো কৰিব লাগে আকৌ যিখন সময় পাওঁ ক্লাছ মানে অফ টাইমত সেইখন সময়তে বনোৱা হয় সেইটো কাৰণে ভাবিছোঁ অকণমান ঘৰতো যদি বনাই দিওঁ তেতিয়া জলদি হ'ব চেষ্টা কৰি আছোঁ চাওঁচোন কিমানখিনি পাৰোঁ The wind hums songs at the break of day, whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the velvet. সন্ধিয়াৰ এই সময়কণ মোৰ বহুত বেছি প্ৰিয় মই মোৰ ভাল লগা কামকেইটা কৰোঁ আৰু ছোৱালীৰ লগত অকণমান খেলিবলৈ সময় পাওঁ তাইৰ লগতো খুব ধুনীয়াকৈ লাগি থাকোঁ কাৰণ বাকীকেইটা বাৰত ইমানেই বিজি থাকোঁ নহয় আৰু সন্ধিয়া সময়ত তাইক অকণমান পঢ়ুৱাত লাগি যাওঁ সেইকাৰণে তাইৰ লগত বেছিকৈ কথা পাতিবলৈ বা তাইৰ লগত ধেমালি কৰিবলৈ ইমান বেছি সময় নাথাকে কিন্তু চানডে ইভিনিংটো মই তাইৰ লগত সম্পূৰ্ণভাৱে কটাওঁ বহুত বেছি ভাল লাগে আৰু ডিনাৰ যিহেতু আমাৰ ঘৰত ঠিক তেনেদৰে নবনে সেইকাৰণে বাকী আপোনালোকৰ লগত আৰু শ্বেয়াৰ নকৰোঁ ছোৱালীৰ কাৰণে অকণমান কিবা বনাই দিওঁ ডিনাৰত মানুহজনে যিহেতু ৰাতি নাখায় সেইকাৰণে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা